হোজাই জিলাৰ এখন বিদ্যালয়ত পুৱা 7 বজাত ছাত্ৰ-ছাত্ৰী হাজিৰা দি যাবলগীয়া হয় 25 কিলোমিটাৰ দূৰৰ আন এখন বিদ্যালয়লৈ। শিক্ষকৰ অভাৱত বিদ্যালয়খনত পাঠদানৰ পৰা বঞ্চিত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকল। পাঠদান গ্ৰহণ কৰিবৰ বাবে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকল যাব লাগে আন এখন বিদ্যালয়ত। ক'ত আছে এই আজব বিদ্যালয়খন আপুনি জানেনে? হয়, আমি ক'বলৈ লৈছো বহু পুৰণি দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ কথা। অসম চৰকাৰৰ শিক্ষা বিভাগৰ এয়া ফুপুলা স্বৰূপ নহয়নে? অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছে এইখন স্কুলৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। বিন্নাকান্তি বিধানসভা সমষ্টিৰ ভিতৰত থকা বিজ্ঞান শাখা সন্নিৱিষ্ট একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। শিক্ষকৰ অভাৱত পাঠদানৰ পৰা বঞ্চিত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰী। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত থকা ফিজিক্স, কেমিষ্ট্ৰি, মেথামেটিক্স, জুলজি আৰু বায়লজি কোনো এটা বিষয়ৰো শিক্ষক নাই বিদ্যালয়খনত। ফলত পুৱা 7 বজাত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত উপস্থিত হৈ হাজিৰা দি গুচি যাবলগীয়া হয় 25 কিলোমিটাৰ দূৰৰ অন্য এখন বিদ্যালয়লৈ। এই বিষয়টো বিন্নাকান্তি সমষ্টিৰ বিধায়ক মহম্মদ চিৰাজুদ্দিন আজমলে জানিব পাই বিধায়কগৰাকী স্কুলখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই সন্দৰ্ভত বিধায়কগৰাকীৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে কি কয় শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ। আমাৰ যিখন একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় দবকাৰ, তাত আমাৰ সায়েন্স সিস্টেমটো আছিলে আমাৰ এই বৃহৎ অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে একমাত্ৰ বিজ্ঞান শিক্ষা প্ৰাপ্তিৰ একমাত্ৰ অনুষ্ঠান আছিলে। বিভিন্ন কাৰণত চৰকাৰৰ শিক্ষা বিভাগৰ নীতিৰ আওতাত আহি পেলাই বহুতো শিক্ষক ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি গৈছিলে। আমাৰ এই বিদ্যালয়খনত বৰ্তমানে এই শিক্ষা বৰ্ষটোৰ কাৰণে সায়েন্সৰ সাবজেক্ট টিচাৰৰ অভাৱ হৈছে। এই বস্তুটো আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়, তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমি কমিশনাৰ আদিকে কৰি শিক্ষা বিভাগৰ দৃষ্টিগোচৰলৈ আনিছো। ইভেন আমি বিধানসভাত প্ৰশ্নোত্তৰ কালত আমি প্ৰশ্নও দিছো আৰু তাৰ আমি উত্তৰো পাইছো। আৰু সেই উত্তৰতেই শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে যে অচিৰেই তেওঁ এই বিষয়ত এটা ব্যৱস্থা গ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত যেতিয়া তেখেতৰ এই উত্তৰক আমি ফলো আপ কৰিবলৈ গৈ তেখেতৰ লগত যোগাযোগ কৰিলো, তেতিয়া শিক্ষা বিভাগৰ পৰা আমি এটা উত্তৰ পাইছো বৰ্তমানে যে আগন্তুক ছেপ্টেম্বৰ অক্টোবৰ মাহ তেওঁলোকে নতুনকে শিক্ষকৰ তেওঁলোকে দিব, শিক্ষক মানে তেওঁলোকে মুকৰল কৰিব নতুনকে গোটেই অসমত। আৰু সেই সময়ত এখন বিদ্যালয়তো তেওঁলোকে পৰ্যাপ্ত পৰিমাণে বিষয় শিক্ষকসমূহ তেওঁলোকে দিব। কিন্তু আমাৰ মূল কথাটো হৈছে এইবাৰৰ শিক্ষাবৰ্ষত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সায়েন্স সিস্টেমত ভৰ্তি হৈছিলে তেখেতসকলে আগন্তুক ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ যদি অপেক্ষা কৰে তেতিয়াহ'লে 2-3-4 মাহ মান তেওঁলোকে ক'ত পঢ়া শুনা কৰিব? আমাৰ পৰা কমচে কম 20 কিলোমিটাৰ দূৰত ভালুকমাৰী হায়াৰ ছেকেণ্ডাৰীত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক বাছেৰে অনা নিয়া কৰি তেওঁলোকে 4 মাহ মান পাৰ কৰাব দিব বিচাৰিছে। এইটো আমি কমিলি বেয়া পাইছো। সেইকাৰণে বিগত 21 তাৰিখত স্থানীয় বিধায়ক মহোদয় আহি পেলাই স্কুলখন তেখেতে স্পট ভিজিট কৰি গৈছে, গোটেই বস্তুটো বুজ লৈছে আৰু এখন মেমৰেণ্ডাম তেখেতে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁতে বিচাৰিছে। আৰু অচিৰেই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পেলাই এইটো বস্তু দাবী জনোৱা হ'ব। আৰু সেইটো যদি এনেকেই হয় যে অহা অক্টোবৰ আৰু ছেপ্টেম্বৰ মাহতেই গৈ শিক্ষকসকলক নিযুক্তি দিয়াৰ যদি কথাটো ফাইনেল থাকি যায় তেতিয়াহ'লে এই 2-4 মাহৰ কাৰণে ষ্টেপ গেপত আমাৰ ইয়াৰ স্থানীয় পৰ্যায়ৰ যিসকল স্নাতকোত্তৰ ডিগ্ৰীধাৰী বিষয় শিক্ষকৰ উপযুক্ত ব্যক্তি আছে তেখেতসকলক আমি অস্থায়ীভাৱে হ'লেও এই কেইমাহমানৰ কাৰণে এই স্কুলখন যাতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাটো ব্যাহত নহয় তাৰ ব্যৱস্থাৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে এটা নিৰ্দেশ দি গৈছে। আমি সেই প্ৰক্ৰিয়াত এতিয়া আছো, আমি এতিয়া ঘূৰি আছো যে আমি তেনেকুৱা বিষয় শিক্ষক এতিয়ালৈকে আমি একমাত্ৰ অংকৰ বিষয় শিক্ষক এজন পাইছো আৰু কেমিষ্ট্ৰি আৰু ফিজিক্সৰ বিষয় পালে আমি অস্থায়ীভাৱে হ'লেও 4 মাহৰ কাৰণে আমি ল'ৰা ছোৱালীক যাতে শিক্ষাত ব্যাহত নহয় সেইটো আমি কৰিব পাৰিম। আমি বিধায়কৰ ফালৰ পৰা দিব গোটেই বস্তুটো তেখেতেই 3-4 মাহৰ দায়িত্বটো লৈছে। আৰু আমি এতিয়া শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কাৰণে এইকাৰণে কৈছো যাতে ছেপ্টেম্বৰ অক্টোবৰৰ নিযুক্তিত যাতে আমাৰ বিদ্যালয়খনে অগ্ৰাধিকাৰ ভিত্তিত বিষয় শিক্ষক পায়। আৰু আমি এইটোও বিচাৰিম যাতে স্থানীয় আমাৰ পোষ্ট গ্ৰেজুৱেট উপযুক্ত আনএমপ্লয়ড ইউথক যদি দিয়া যায় তেতিয়াহ'লে ভৱিষ্যতত যাতে এই ট্ৰেন্সফাৰৰ কোনো এটা মানে অসুবিধা আমাৰ সন্মুখত নাহিব আৰু আমাৰ শিক্ষকসকল থাকিব।